নমস্কাৰ মই দুষ্মন্ত শৰ্মাই আপোনালোকক দা ছ'চিয়েল ভিজনলৈ স্বাগতম জনাইছোঁ। এটি আবেগৰ নাম, এটি চেতনাৰ নাম সমীৰ তাঁতী, যিগৰাকী কবিৰ কবিতাই সুদীৰ্ঘ বছৰ ধৰি অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত আলোড়ন সৃষ্টি কৰি আহিছিল। সেইগৰাকী কবিলৈ শেহতীয়াকৈ 2024 বৰ্ষত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰিছিল। তাৰ বাবে আমি সকলো আনন্দিত। দা ছ'চিয়েল ভিজনৰ তৰফৰ পৰা আমি সেইগৰাকী কবিলৈ জনাইছোঁ অভিনন্দন। কবিগৰাকীৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু এই মুহূৰ্তত আহকচোন আমি শুনো সেইগৰাকী প্ৰসিদ্ধ কবিৰ দুটিমান কবিতা। হে অৰণ্য, হে নিৰ্জনতা, জিলি আৰু জুৰিৰ গানৰ পৰাই তুমি। হে অৰণ্য, তুমিয়েই জীৱনে পাহ মেলাৰ প্ৰথম খবৰ। হে নিৰ্জনতা, তুমিয়েই গাই থকা সেই গান। হে সৌন্দৰ্য, তুমিয়েই সেই অসাধাৰণ উপহাৰ। হে অৰণ্য, জ্ঞান আৰু সহনশীলতাৰ ঐশ্বৰিক পোহৰ। মই যি পানীত গা ধুইছোঁ সেই পানীৰ নামো সৌন্দৰ্য। মই যি পঢ়াশালীত পাঠ লৈছোঁ সেই পাঠৰ নামো সৌন্দৰ্য। হে অৰণ্য, হে নিৰ্জনতা, মোৰ জীৱনৰ আদিপাঠ। তোমাৰ আয়ুসৰ পৰাই মোৰ আয়ুস। মোৰ সতে উমলিবলৈ আছে এই এন্ধাৰ, এই পোহৰ, এই বতাহ, এই বৰষুণ, এই ৰ'দ, এই কুঁৱলী, এই জোনাক, এই ধুমুহা, এই ৰামধেনু আৰু নেজাল তৰা। মানুহৰ ভুলে মোক ভুল কৰিবলৈ শিকাইছে। মানুহৰ কপটে মোক কপট হ'বলৈ শিকাইছে। মানুহৰ প্ৰবঞ্চনাই মোক প্ৰবঞ্চনা কৰিবলৈ শিকাইছে। মই শিকিছোঁ, কেৱল শিকিছোঁ। নিজকে ধুইছোঁ আৰু উভতি আহিছোঁ। হে সৌন্দৰ্য, হে ৰাতি, হে নিৰ্জনতা, হে সৰলতা, কৈছিলা সকলো শেষ হৈ গ'লে এদিন আৰম্ভ হ'ব সেউজীয়া। কৈছিলা সকলো উৱলি গ'লে এদিন আৰম্ভ হ'ব নিৰ্জনতা। কৈছিলা সকলো শুকাই গ'লে এদিন বাঢ়ি আহিব বিশ্বাস। বুজলো আও চাংৰাংগ্ৰে, হে প্ৰথম মানুহ। হাতত দিবা এমুঠি নতুন বীজ আৰু এডাল সুগন্ধি লতা। এটা তজবজীয়া বাঘ আৰু এজনী নুদুকা মেথুন। এটা ৰংচঙীয়া মকৰা আৰু এটা শান্ত অজগৰ। এটা ফটফটীয়া জুৰি আৰু এহাল কুকুৰা। এটা ধুনীয়া ধনেশ আৰু এটা নিষ্পাপ ফল। মই সাৰ পালোঁ তোমাৰ বাহুত, হে সৌন্দৰ্য। মই নুৰিয়াই থলো মৃত্যুক, হে জীৱন। মই গীত জুৰিছোঁ তোমাৰ, হে নিৰ্জনতা। মুকলি আৰু ৰঙিয়াল হ'ব আকাশ। কাক বোলে কবিতা? কাক বোলে কবিতা? যদিহে সন্তানহাৰা কোনো পিতৃ মাতৃৰ চকুৰ পৰা বৈ অহা নদী নহয়। যদিহে সমদলত আকাশ মাটি কপাই আগুৱাই যোৱা মানুহৰ চিঞৰ নহয়। যদিহে নহয় মৰিব ধৰা এটা জাতিৰ জীয়াই থকাৰ অধিকাৰ। কাক বোলে কবিতা? যদিহে কোনোবা ডিটেনশ্যন কেম্পত আত্মহত্যা কৰা হিন্দু বা মুছলমান নহয়। যদিহে দেহ বেছি বেছি মৰিব ধৰা দেশৰ বাৰবনিতাৰ হাহাকাৰ নহয়। যদিহে নহয় কোনোবা অখ্যাত লেখকক কৰা অপমানৰ খতিয়ান। কাক বোলে কবিতা? যদিহে দেশ আৰু জাতিৰ বুকুৰ ভাষা নহয়, স্বপ্ন নহয়, হাহাকাৰ নহয়। যদিহে ৰাতি ঘৰলৈ অহা কোনোবা ৰিক্সা চালকৰ আঙুলিৰ তেজ আৰু ঘাম নহয়। যদিহে নহয় কোনোবা বাইক চালকৰ যাদু আৰু সতৰ্ক দৃষ্টিৰ সৌন্দৰ্য। কাক বোলে কবিতা? যদিহে কোনোবা নিবনুৱা ডেকাৰ আত্মবিশ্বাস আৰু
মনৰ দৃঢ়তা নহয়, যদিহে আধা পেটি মগনীয়াবোৰৰ জীয়াই থকাৰ অনন্ত হাবিয়াস নহয়, যদিহে নহয় কোনোবা ডাক্তৰ আৰু নাৰ্ছৰ তৎকালীন সেৱাৰ পোহৰ, কাক বোলে কবিতা? যদিহে কোনোবা দূৰণিবতীয়া গাঁৱৰ খেতিয়কৰ পজাৰ জুইকুৰা নহয়, যদিহে নহয় কোনোবা শিল্পীৰ ৰং আৰু ৰেখাত জিলিকি উঠা ভৱিষ্যতৰ ইস্তাহাৰ, কাক বোলে কবিতা? যদিহে সময়ত সি দেশ আৰু জাতিক বচাবই নোৱাৰে, তেনেহ'লে কাক বোলে কবিতা?